Hey guys, welcome back to my YouTube channel. বহুত দিনৰ মোৰ ভিডিঅ' এটা লৈ ওলালো মানে ভিডিঅ' এটা আনিলোঁ মানে আপোনালোকৰ কাৰণে বহুত দিন হৈ গ'ল ভিডিঅ' এটা দিয়া নাই মানে আজি ভিডিঅ'টো অলপ তেনেধৰণৰ হ'ব যিটো মানে মোৰ চেনেলত অলপ বেছি মানে ভিউজ চলি আছে মানে টপ ৰেংকত আছে মানে সেই তেনেকুৱা এটা ভিডিঅ' আজি মই আপোনালোকক দিম। চ' বলক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ আৰু আজিৰ কণ্টেণ্টটো কিহৰ কাৰণে জানি লাষ্ট ব্লগত মই এটা দেখাইছিলোঁ যে ঘটনাখিনি কৰিছিলোঁ এই হেলিকপ্টাৰখন লৈ আজি এই বস্তু দেখা হৈছে না ব্ৰকেন পাৰ্টবিলাক যে সেয়াই আৰু মানে তালৈ অলপ মানে বনাম কিবা কিবি আৰু খুলি কেনে দেখাম আপোনালোকক। চ' এইটো আছিলে পাৰ্টটো আপোনালোকক মানে দেখাই আছোঁ ভালকৈ। মানে সন্ধিয়াই হ'ল মানে বজাৰত গৈছিলোঁ মানে বজাৰৰ পৰা আহিয়ে ব্লগটো এতিয়া আকৌ ষ্টাৰ্ট কৰিলোঁ মানে ঘটনাটো এনেকুৱা মানে স্কুল গ'লোঁ স্কুলৰ পৰা আহি মানে সময় নাথাকে না সেইকাৰণে বাৰু এতিয়া অন কৰিছোঁ কেমেৰাটো মানে এতিয়া মানে ভিডিঅ' আজি এটা বনাই দিব লাগে মানে এইটোৱে আৰু কথা। এতিয়া মানে বহি থাকি লাভ নাই, বহুত দিন হৈ গৈছে ভিডিঅ' চিডিঅ' দিয়া নাই। এতিয়া বাৰু এতিয়া ভিডিঅ'টো অন কৰিলোঁ মানে আজি এতিয়া যেনেকৈ নহওক কিয় বনাই কিনে দিব লাগিব। বতৰ কণ্ডিশ্যন একেবাৰে ভাল নহয়, দেখিব পাৰিছে একদম বতাহ বতাহ হৈ আছে মানে কালি ৰাতি কেনেকুৱা ঘটনাটো হৈছে চাগে সকলোৱে চাগে গমেই পাইছে মানে এনেকুৱা বিজুলী ঢেৰেকনি মানে মাৰি আছে মানে কি ক'ম মানে বহুত খাতাৰনাক ডেঞ্জাৰাছ হৈ গৈছিল মানে। চ' আমাৰ বাৰু ইমানো প্ৰব্লেম নহয় হ'লেও বহুত ভয়ংকৰ আছিলে মানে ঘটনাটো। মানে হেলিকপ্টাৰৰ কথাটো মানে কৈ আছোঁ মানে মই কি ঘটনাটো কি হৈছিলে মানে কিহৰ কাৰণে ভাঙিল বা কিবা কিবি গোটেইখিনি কৈ আছোঁ ৰ'ব। মানে গাইজ এইখন হৈছে বস্তুখন ৰ'ব দেখাই আছোঁ মানে মই এখন হৈছে গোটেই বস্তুখন মানে এখন যিখন দেখি আছে এইবিলাকতো হেৰি ওপৰৰ চপলা চপলা আৰু তলৰ যি হেৰি থাকে না এইটোৰ ভিতৰতে মানে আছিলে বস্তুটো। এইটো আছিলে মানে হেৰি আৰু মানে এইটো তলৰ আৰু এই ভঙা চিঙা যিবিলাক আছে এইবিলাকে আৰু মেইন বস্তুখন হৈছে মেইন মালখান এইখানে ৰ'ব কেমেৰাৰ লেন্সখন অলপ মুচি দিছোঁ নহ'লে আকৌ কেনেকুৱা দেখাই আছে এতিয়া অলপ ক্লিয়াৰ পাইছে জানো চাগে। মানে এইখন যিখন আছে এইখনৰ ভিতৰত এই বস্তু হেলিকপ্টাৰখনৰ ভিতৰত মানে এইখন আছিলে, এইখনৰ ভিতৰত আকৌ এটা মটৰ এই কি ব্লাৰ বাৰ দেখাই আছে বে মিলাই লওঁ ৰ'ব এয়া এইখন হ'ল মটৰ মই খুলি কিনে দেখাম বাৰু। এইখন হ'ল এটা বেটাৰী, এইখন বেটাৰী, এইটো হ'ল হেৰি যিটো হেৰি থাকে কিবা কয় পাংখা নে কি বুলি কয় আৰু এইখন মানে যিটো ঘূৰাই ফেন নিচিনা আৰু বাদ বাকী ইয়াত আছে এই বস্তুটো হৈছে কিবা এটা তেনেকুৱা এইটো মানে কি চেঞ্চৰ নিচিনা কাম কৰে নেকি। যেতিয়া মানে মই এনেকৈ ধৰিছিলোঁ এনেকৈ হেলিকপ্টাৰখন এনেকৈ হাতত লৈ এনেকৈ ধৰিলে অট'মেটিকলি হেণ্ডৰ পৰা কিবা এটা হেৰি মানে গৈ মানে ঘটনাটো মই ইমান বুজি নাপালোঁ মানে ইয়াত হেৰি তেনেকৈ চেঞ্চৰ এণ্টাৰ নিচিনা এটা ছিষ্টেম আছিলে যাৰ কাৰণে এইটো এনেকৈ ধৰিলে অট'মেটিকলি ওপৰলৈ উঠি গৈছিলে মানে তেনেকুৱা মানে বস্তুখন এইটো মানে সেই বস্তুটো। আৰু বাকী ইয়াত চাৰ্জিং পৰ্ট এটা আছে পুৰণা মডেলটো আৰু এইবিলাকতো গমেই নাপাব আপুনিও ময়ো নাপাম, এনে বকি লাভ নাই। ত' মই এই বস্তুখন আপোনালোকক খুলি কিনে দেখাই আছোঁ মটৰখন আৰু এইখন এইখানে মানে ঘটনাটো গাইজ এখন মটৰ নিচিনা এটা আৰু মটৰ আৰু এইখন হৈছে বেটাৰীটো আৰু এইখন হৈছে সেই মালটো আৰু ৰ'ব গাইজ দেখাই আছোঁ এইখন ঘূৰে কেনেকৈ মানে ইমান সৰু মটৰ এটাৰে এইটোৰে কেনেকৈ বাৰু বস্তুখন মানে ঘূৰাব মানে ৰ'টেট কৰিব। সেইখনৰ কাৰণে ইয়াত আৰু এটা এক্সট্ৰাকৈ হেৰি এটা আছে এইটোৰ ভিতৰত এনেকৈ ধুনীয়াকৈ গিয়াৰ চেয়াৰ আৰু কিবা কিবি বহুত আছে। এয়া চাওক এনেকৈ এই দেখিছে না এইবিলাক যে এইবিলাকে আৰু মটৰটো যেতিয়া ইয়াত লাগি যাব মানে ইয়াত লাগি যায় এইটো ইয়াত তাৰপিছত মানে ইফালেদি এই বস্তুখন মানে এইখন ওলাই থাকে মানে এইখন ওলাই থকাৰ কাৰণে মানে ইয়াত যেতিয়া লাগে বস্তুখন মটৰৰ লগত এইটো ঘূৰে আৰু এনেকৈ এইটো ৰোটেট হৈ থাকে। চ' এইটোৱে আছিলে এটা ঘূৰোৱাৰ মানে হেৰি আৰু কওক গাইজ এইখনেৰে মানে কি বনাব লাগে মানে এইখন মানে মই ভাঙিলোঁ না এইখনে মানে কি বনাম মানে এটা ধুনীয়াকৈ বনাম। চ'
তো আপোনালোকে কমেণ্টত কমেণ্ট কৰি জনাই থাকক। মানে এইটো মানে ভাঙিলোঁ মই, ঠিক আছে, কিন্তু এইখানেৰে মানে বস্তুটো ৰিচাইকেল কৰিম। মানে ৰিচাইকেল বুলি ঘটনা এটা আছে না, ধৰক প্লাষ্টিক বটল এটা, পানীৰ বটল, সেইটো মানে কি হয়, আমি যেতিয়া খাই কিনে পেলাই দিওঁ তেতিয়াতো কিনি নি বা এনে হেৰি কৰি নি মানে ৰাস্তাৰ পৰা চাইডৰ পৰা উঠাই নি মানে এইটো ৰিচাইকেল কৰা হয় বা কিবা কিবি বনোৱা হয়। সেইকাৰণে মানে ময়ো ভাবিছোঁ এই বস্তুখন এনেই বেকাৰ পেলাই থৈ দি লাভ নাই। সেইকাৰণে মানে কিবা বনালে মানে এটা ফাইদা টাইপৰ হ'ব বুলি মই ভাবিছোঁ। সেইকাৰণে আপোনালোকে কমেণ্ট দি জনাওক কি বনোৱা যায়। মানে সেইকাৰণে বহুত কিবা কিবি বনোৱা যাব। এনেকৈ ধৰক ফেন হওক, এতিয়া গৰমৰ দিনে সৰু এটা মিনি, আৰু বেলেগ কিবা হওক বনাব পাৰিম মানে মোটামুটি ৰিচাইকেল কৰিব পাৰিম। আপোনালোকে কমেণ্টত জনাওক। আৰু বাদ বাকী মইতো ভাবি আছোঁ ন কি কৰিব কি কৰা যায় মানে, ভাবি আছোঁ মানে বনাম আৰু গাইজ বহুত দিন ধৰি মানে বহুকেইটা ভিডিঅ' বনালোঁ না, মানে সৰু অলপ মানে এক্সপিৰিয়েঞ্চ হৈছে মানে। সেইকাৰণে বাৰু কি হয় মানে মোবাইলখন মোৰতো এনে ভাইব্ৰেশ্যন কৰি থাকে, একো চাপৰ্ট নাই না, এনেকৈ কৰিলেও ভাইব্ৰেশ্যন কৰি থাকে। এতিয়া মোৰ মোবাইলখন মানে ভালকৈ ধৰিব লাগে, এইটো গম পাইছোঁ। লৰাই থাকিব নালাগে, কথা ক'লে লৰে বাৰু, সেইটো আপোনালোকে মেটাৰ কৰি ল'ব আৰু, কিন্তু এনেকৈ ডাইৰেক্ট এনেকৈ ঘূৰাই থাকিব নালাগে। সেইকাৰণে সেইটো অলপ বুজিলোঁ মানে। চ' সেইটো কয় মানে এক্সপিৰিয়েঞ্চ বুলি বস্তু এটা আছে না, লাইফত বহুত এক্সপিৰিয়েঞ্চ কৰিব লাগে। মানে বহুত এক্সপিৰিয়েঞ্চ কৰিম বুলি এটা হেৰি আছে মনত, মানে এটা পাৱাৰ আছে, মানে এক্সপিৰিয়েঞ্চ কৰিম। চ' চাইকেলখন ইয়াত থৈ দিছোঁ ধুনীয়াকৈ, লেতেৰা বহুত হৈছে গাইজ, কি ক'ম আৰু। চাইকেলখন ইমান মজা নালাগে বাৰু, ইমান চলাই সেইকাৰণে। আৰু এতিয়া ধুনীয়াকৈ হেৰি পানী আহি আছে, মিনাৰেল ৱাটাৰ একদম চাপৰ পৰা দি দিয়ে। সেই তাতো আৰু এটা আছে, সেই তাত ধুনীয়াকৈ দুটা মানে বহি গ'লে আৰু প্ৰব্লেম নাইকিয়া, চলি যাব আমাৰ। চ' এইটোৱে আছিলে আজিৰ ব্লগটো। কেনেকুৱা পালে কমেণ্ট নিশ্চয় জনাব, কমেণ্ট কৰি নিশ্চয় জনাব। লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। বাই বাই। এই ভিডিঅ'টো বহুত হেৰি আছিলে, মানে ডিমাণ্ডত আছিলে, সেইকাৰণে বনাই দিলোঁ। হেলিকপ্টাৰ ক্ৰেচিঙৰ ছেকেণ্ড পাৰ্টটো মই কৈছিলোঁ নেক্সট ব্লগত পাৰ্ট 2 বনাম। এতিয়া পাৰ্ট 2, বাই বাই।